নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ মাত্ৰ 2 মাহত পাব কৰ্মসংস্থাপন মুকলি কৰা হল মোবাইল ৰিপেয়াৰিং প্ৰতিষ্ঠান একাংশ উদীয়মান কৰ্মমুখী যুৱকৰ প্ৰচেষ্টা চিৰাং জিলা বিজদিত সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ML ইনফো নামৰ মোবাইল ৰিপেয়াৰিং প্ৰতিষ্ঠান য'ত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে শিকোৱা হ'ব মোবাইল ৰিপেয়াৰিঙৰ সকলো ধৰণৰ কাম খুব কম খৰচতে মাত্ৰ 2 মাহত আপুনি শিকিবলৈ সক্ষম হ'ব হাৰ্ডৱেৰ সফটৱেৰ আৰু গ্লাছ কাটিং সহ মোবাইল ৰিপেয়াৰিঙৰ যাৱতীয় কাম ইতিমধ্যে প্ৰতিষ্ঠানটো প্ৰথম বেচ সম্পূৰ্ণ হৈছে দ্বিতীয় বেচৰ নামভৰ্তি চলি আছে যদি আপুনি মোবাইল ৰিপেয়াৰিঙৰ কাম শিকি নিজ মোবাইল ৰিপেয়াৰিং কেন্দ্ৰ মুকলি কৰি স্বাৱলম্বী হ'ব বিচাৰে তেন্তে 7099554069 নম্বৰত যোগাযোগ কৰক বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা প্ৰতিষ্ঠানটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী অভিভাৱক সহ বিজনী তথা বঙাইগাঁৱৰ কেইবাজনো বিশিষ্ট ব্যক্তি নিউজ ডেস্ক ৰিপৰ্ট বিজনী টাইম ধন্যবাদ থাকিল বিজনীবাসী ৰাইজক ধন্যবাদ থাকিল অসমবাসী ৰাইজক আজি আমাৰ ML ইনফো ইনষ্টিটিউট অফ মোবাইল টেকনলজিৰ ওপেনিং কৰা হল আনুষ্ঠানিকভাৱে আৰু আমি ইমান কম দিনৰ ভিতৰত ইমান ডাঙৰ এটা ৰেসপন্স পাম বুলি আশাই কৰা নাই কিন্তু আজি আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আপোনালোকৰ সাপোৰ্টৰ কাৰণে আজি আমাৰ প্ৰথমখন বেচ কমপ্লিট হৈছে আজি 10 দিনৰ ভিতৰতে আমাৰ প্ৰথমখন বেচ কমপ্লিট হৈছে আমি বহুত সুখী আৰু আশা কৰো যি সকল ষ্টুডেণ্টে আমাৰ ইয়াত এডমিশন লৈছে সেই সকলক আমি প্ৰপাৰ ট্ৰেইনাৰ দি হিয়তক ভাল টেকনিশিয়ান বনাই আমি ইয়াৰ পৰা বিদায় দিব যাতে পাৰো আমাৰ প্ৰথমখন বেচ কমপ্লিট হল আৰু দ্বিতীয়খন বেচৰ এডমিশন প্ৰসেস চলি আছে যি সকলে এডমিশন লম বা কাম শিকিম বেকাৰ অৱস্থাত আছে সেই সকলৰ বাবে কৈ আছো যে আপোনালোকে আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক আৰু আমাৰ দ্বিতীয়খন বেচৰ এডমিশন প্ৰসেস চলি আছে আৰু আমাৰ দ্বিতীয়খন বেচ অহা 15 তাৰিখৰ পৰা এডমিশন